গণতন্ত্র জিন্দাবাদ ভারত সরকার হয় কেন্দ্র সরকার হয় নাগরিকত্ব সংশোধনী আইন বাতিল করক কেন্দ্র সরকার হয় গণতন্ত্র জিন্দাবাদ গণতন্ত্র জিন্দাবাদ জয় কেন্দ্র সরকার হয় জয় সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই যিসমূহ ব্যক্তিৰ নাগৰিকত্ব গোচৰ চলি আছে সেই গোচৰ সংক্ৰান্তীয় ন্যায়াধিকৰণত যি অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে তাৰ প্ৰতিবাদত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই তাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট, কা অসমীয়াই নামানে, কা আমি কোনোপধ্যে মনা নাছিলোঁ, নামানো আৰু ভৱিষ্যতেও নামানো। ইতিমধ্যে বিভিন্ন প্ৰতিবাদ হৈছে। আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ গোচৰৰ আইনী প্ৰক্ৰিয়া, আইনী যুঁজ আৰু ৰাজপথৰ আন্দোলন সমান্তৰালভাৱে আগবাঢ়ি যাব। তথ্যৰ ভিত্তিত জনাইছে, কিন্তু লাখ নহয়, তাতকৈও অধিক বাট খোলা আছে, বাট মুকলি হৈ আছে। যিসকলে আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ নিয়মাৱলী, স্পষ্ট নিয়মাৱলী ইতিমধ্যে প্ৰকাশ নাই, সেইকাৰণে বাট মুকলি হৈছে। আবেদন কৰা নাই, আবেদন কৰিব, বাট যিহেতুকে মুকলি হৈছে। আমি এই আইনৰ দুৰ্গৰ বিৰোধী আৰু বিৰোধিতা কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।